নাম্বাৰটো মোক দিব কেতিয়াবা নাম্বাৰটো মোক দিব কেতিয়াবা বিশেষকৈ যোনটো কপিলী ৰিভাৰ আছে, কপিলী নদী আৰু ব্ৰহ্মপুত্ৰ নদীৰ পৰা যিটো বাঢ়নী পানী আছে, সেইটো আমাৰ বিভিন্ন চেনেল আৰু কালভাৰ্টেদি সোমাই আছে, আপোনালোকে দেখিছে। গতিকে এতিয়া পানী ইয়াত স্তৰটো আগতকৈ বাঢ়িছে। প্ৰায়বোৰ আমাৰ এৰিয়া, যোনখিনি আমাৰ বিশেষকৈ গ্ৰাছলেণ্ডখিনি এৰিয়া, সেইখিনি গোটেইখিনি আমাৰ পানীৰ তলতে আছে। বাকী জন্তুবোৰে এতিয়া বৰ্তমান যোনখিনি আমাৰ কাঠনি আছে, কাঠনি আৰু হাইলেণ্ডৰ আশে পাশে আমি অৱস্থান কৰা দেখা পাইছো। আৰু বৰ্তমান খোৱা বোৱাৰ কোনো প্ৰব্লেম হোৱা নাই তেওঁলোকৰ। বিশেষকৈ ঘাঁহ আৰু পৰ্যাপ্ত পৰিমাণে ঘাঁহ আৰু বাকীবোৰ বস্তু আছে। লগতে যিখিনি এনিমেল আছে সেইখিনি আমি চোৱা চিতা কৰি আছো। পবিতৰা যোনখিনি আমাৰ কেম্প আছে, ভিতৰত প্ৰায় 17টাকৈ কেম্প আছে। তো সেই 17টা কেম্পে আমাৰ অহৰহ আমাৰ প্ৰটেকশ্যন ডিউটি চলি আছে। নাম্বাৰটো মোক দিব কেতিয়াবা নাম্বাৰটো মোক দিব কেতিয়াবা বিশেষকৈ যোনটো কপিলী ৰিভাৰ আছে, কপিলী নদী আৰু ব্ৰহ্মপুত্ৰ নদীৰ পৰা যিটো বাঢ়নী পানী আছে, সেইটো আমাৰ বিভিন্ন চেনেল আৰু কালভাৰ্টেদি সোমাই আছে, আপোনালোকে দেখিছে। গতিকে এতিয়া পানী ইয়াত স্তৰটো আগতকৈ বাঢ়িছে। প্ৰায়বোৰ আমাৰ এৰিয়া, যোনখিনি আমাৰ বিশেষকৈ গ্ৰাছলেণ্ডখিনি এৰিয়া, সেইখিনি গোটেইখিনি আমাৰ পানীৰ তলতে আছে। বাকী জন্তুবোৰে এতিয়া বৰ্তমান যোনখিনি আমাৰ কাঠনি আছে, কাঠনি আৰু হাইলেণ্ডৰ আশে পাশে আমি অৱস্থান কৰা দেখা পাইছো। আৰু বৰ্তমান খোৱা বোৱাৰ কোনো প্ৰব্লেম হোৱা নাই তেওঁলোকৰ। বিশেষকৈ ঘাঁহ আৰু পৰ্যাপ্ত পৰিমাণে ঘাঁহ আৰু বাকীবোৰ বস্তু আছে। লগতে যিখিনি এনিমেল আছে সেইখিনি আমি চোৱা চিতা কৰি আছো। পবিতৰা যোনখিনি আমাৰ কেম্প আছে, ভিতৰত প্ৰায় 17টাকৈ কেম্প আছে। তো সেই 17টা কেম্পে আমাৰ অহৰহ আমাৰ প্ৰটেকশ্যন ডিউটি চলি আছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।